প্ৰত্যেকজন লয়াৰক মই এটা অনুৰোধ কৰিছোঁ না হাতযোৰ কৰি এই পিশাচকেইটাৰ হয় আপোনালোকে যেন একো কেছ নেখেলে বা তেওঁলোকক বচাবলৈ যেন একো চেষ্টা নকৰে যি ৰায় জাজে দিব আমি যেন চবেই সেই ৰায়টো লওঁ আৰু পিশাচে শাস্তি পাবই লাগিব আৰু আপোনালোকক মই হাতযোৰ কৰিছোঁ যদিও মই আকৌ কৈছোঁ মোৰ ৰাইট নাই আপোনালোকৰ ব্ৰেড এণ্ড বাটাৰ চবৰে নিজৰ প্ৰফেশ্যন থাকে চ' আপোনালোকে প্লিজ এই কোনো যেন আমাৰ অসমৰ লয়াৰে এওঁলোকৰ কেছটো যেন হাতত নলয় এতিয়া মই সেইকাৰণে কৈছোঁ মই একো ৱৰ্ড ক'ব নোৱাৰোঁ কাৰণ মই আই এম হেল্পিং মই এতিয়া SIT হেল্প কৰিব আহিছোঁ মই এতিয়া উইটনেছ দিব আহিছোঁ চ' মই এতিয়া আমাৰ কথা হ'ল কি তেওঁলোকে হেল্প কৰোঁ আৰু আচল তদন্তটো ওলাওক মেইন কালপিট ওলাওক মেইন কজটো ওলাওক আৰু আমি সেইটো কাৰণে ৰখি আছোঁ আৰু মই ভাবোঁ সেইদিনাহে আমি চবেই অলপ শান্তি পাম যদিও এই শান্তি জীৱনত নাপাওঁ যিটো হেৰাই গ'লো এইটোতো উভতি নাহে কিন্তু এটলিষ্ট চবৰে মনটো মই ভাবোঁ সেইদিনাহে মানুহৰ মুখত হাঁহি ওলাব যে এটলিষ্ট যিটো সঁচা দোষী তেওঁলোকে দুখ মানে তেওঁলোকক আজি এইটো বস্তু তেওঁলোকক ষ্টেটমেণ্ট দিলে ফাঁচিয়ে দিয়ে যি দিয়ে চাৰা জীৱন এইটো কাৰাগাৰত দিয়ে কিন্তু দিব লাগিব তাৰমানে আৰু সেইটো বিচাৰিছোঁ জুবিনেতো হিচাপ একোৱে নাজানে বিচাৰিছে ডেফিনেটলি এতিয়াতো আজি মই আৰু কোনোবাই আমাৰ মানুহখিনি কৈছে আৰু হিচাপ বিচাৰাটোতো এইটো আজিৰ কথা নহয় তাৰমানে জুবিনে যেতিয়া সিদ্ধাৰ্থ এনেকুৱা হ'ল নেকি প্ৰথমতে সিদ্ধাৰ্থ শৰ্মাই বেছিকে মদ খালেও বাধা দিছিল তাৰপিছত বাধা নিদিয়া হ'ল তাৰমানে চক এইখিনি কথা যোন এনি টাইম চক আমিতো মইতো জুবিনক ধৰক এপাৰ্ট ফ্ৰম শ্ব'জখিনি বাহিৰে এই বছৰ বোধে ঘৰত 10 দিনে যাওঁ কাৰণ তাতে মই সদায় কওঁ তোৰ মই ধেমালিকে এটা সদায় কৈছোঁ মই সি যেতিয়া কেতিয়াবা কয় তই নাহৰ বান্ধি দেখা নাই মই তোৰ ঘৰখন কুম্ভ মেলাৰ নিচিনা